আয়ুষ্মিতা স্বাগতম জনাইছোঁ আৰু বিদেশত আপুনি কৰ্মৰত আছিল বিদেশত কৰ্মৰত হৈ থাকি আপুনি দেশলৈ ঘূৰি আহিছিল আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো আপুনি এবাৰ সাক্ষাৎ কৰিছিল আৰু আজি আপুনি দলত যোগদান কৰিছে বিজেপি দলত যোগদান কৰাৰ আপোনাৰ উদ্দেশ্য কি নিৰ্বাচনী উদ্দেশ্য আছে কিবা নাই এতিয়াতো নিৰ্বাচনী একো উদ্দেশ্য নাই এতিয়া মই জয়েন কৰিছোহে মই এতিয়া গ্ৰাউণ্ড লেভেলৰ আপোনাৰ সৈতে পুনৰ সংযোগ কৰিম আমি আপোনাৰ সৈতে পুনৰ সংযোগ কৰিম পিছিয়াৰ আমি পুনৰ সংযোগ কৰিম আয়ুষ্মিতা আমি আপোনাৰ কথা মই শুনিবলৈ পোৱা নাই পুনৰবাৰ সংযোগ স্থাপন কৰিম কিন্তু পুনৰবাৰ জনাইছোঁ এই অনুষ্ঠানত বিজেপি যোগ দিয়া আয়ুষ্মিতা ডেকাই আৰু তেওঁৰ বৰ্তমান ৰাজ্যপাল ৰমেন ডেকা আৰু তেওঁ দহিতা আৰু তেওঁ ইতিপূৰ্বে বিদেশৰ পৰা আহি তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো এবাৰ তেওঁ সাক্ষাৎ কৰিছিল আৰু সাক্ষাৎ কৰি তেওঁ নিজৰ যি কৰ্মজীৱনৰ সন্দৰ্ভত তেওঁ প্ৰকাশ কৰিছিল যে তেওঁ কি কামত জড়িত হৈ আছিল তাৰপিছতে সেই প্ৰধানমন্ত্ৰীয়ে সেই সাক্ষাৎকালত তেখেতৰ পৰা বহু কথা তেওঁৰ খবৰ লৈছিল বা বিদেশত তেওঁ কি কামত কৰ্মৰত হৈ আছিল সেই সাক্ষাৎকাৰ আমি ইতিমধ্যে লাভ কৰিছিলোঁ আৰু আজি তেওঁ বিদেশৰ পৰা স্বদেশলৈ একেবাৰে ঘূৰি আহিছে আৰু তেওঁ বিজেপি দলত যোগদান কৰিছে পিতৃ ৰাজনৈতিক নেতা আৰু কন্যাই বৰ্তমান ৰাজনীতিত ভৰি দিবলৈ প্ৰয়াস কৰিছে বা মন কৰিছে আৰু তেখেতৰ ৰাজনৈতিক উদ্দেশ্য বা ৰাজনৈতিক যাত্ৰা আৰম্ভ হ'ব আজিৰ পৰা হয়তো আৰম্ভ হ'ব আনুষ্ঠানিকভাৱে আয়ুষ্মিতা বৰ্তমান আমাৰ লগতে আছে ইতিমধ্যে আপোনালোকে লগ পাইছে আয়ুষ্মিতা পুনৰ আপোনাৰ কাষলৈ আহিছোঁ আয়ুষ্মিতা পুনৰ আপোনাৰ কাষলৈ আহিছোঁ হয় আপোনাৰ উদ্দেশ্য কি যে বিজেপিত যে যোগদান কৰিছে আনুষ্ঠানিকভাৱে পিতৃটো আপোনাৰ এজন লব্ধ প্ৰতিষ্ঠ নেতা বৰ্তমান তেওঁ এখন ৰাজ্যৰ ৰাজ্যপাল হৈ আছে আৰু কেইবাবাৰতো তেওঁ সাংসদ হৈছে মঙলদৈ সমষ্টিৰ পৰা আপোনাৰ যাত্ৰাপথ তেনেকৈ আগবাঢ়িবলৈ আপুনি বিচাৰিবনে আয়ুষ্মিতা নাই শুনা তেখেতে আয়ুষ্মিতা শুনি আছে আপুনি লোৱা নাই কিন্তু এতিয়া কৈ যাওক কওক মই এতিয়া বৰ্তমান ভৱিষ্যতৰ কথা একো সিদ্ধান্ত লোৱা নাই মই এতিয়া দলৰ লগত গ্ৰাউণ্ড লেভেলৰ পৰা কাম কৰিব বিচাৰিছো আৰু মই সংবাদ মাধ্যমৰ জৰিয়তে এইটো জনাব বিচাৰিছো যে মই অকল ৰাজনীতিক হেৰিত অৰিহণা কৰিব নাই বিচাৰ সমাজৰ কাৰণে মই এজন এভিয়েশ্যন আৰ্কিটেক্ট হিচাপে ইউএছত কাম কৰি আছিলো আৰু মই ইনফ্ৰাষ্ট্ৰাকচাৰেলি মই ভাবো যে মই আমাৰ অসমত বহুত অৰিহণা কৰিব পাৰিম অৰ্থাৎ সামাজিক সেৱাত আপোনাৰ বেছি আপোনাৰ অভিপ্সা আছে বা ইচ্ছা আছে ৰাজনীতিত প্ৰত্যক্ষ ৰাজনীতিত আপুনি যোগদান কৰিবলৈ এতিয়াও আপুনি মনস্থ কৰা নাই কিন্তু আপুনিতো আজি দলত যোগদান কৰিছে প্ৰত্যক্ষ ৰাজনীতিলৈ যাব নে সামাজিক সেৱাত থাকিব কিন্তু আপুনি যে এটা দলত আনুষ্ঠানিকভাৱে যোগদান কৰিলে এতিয়ালৈকে ভৱিষ্যতৰ কথা সিদ্ধান্ত কৰা নাই এতিয়াতো সামাজিক সেৱাতে মই ইণ্টাৰেষ্টেড আছো আপোনাক দলে কিবা বাব দিছে নেকি আজি আপুনি যুৱ মৰ্চাৰ নেতৃত্বতে যোগদান কাৰ্যসূচী হৈছে বিজেপিৰ যুৱ মৰ্চাৰ কিবা বাব দিছে নেকি আপোনাক আজি মই ফাৰ্ষ্ট ডে জয়েন কৰিছোহে এতিয়া চাওঁচোন তেওঁলোকে কি সিদ্ধান্ত লয় যদি তেওঁলোকে মোক ভাবে যে মই কিবা ঠিক আছে আয়ুষ্মিতা আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালৈ অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু অনাগত জীৱনলৈ আপোনাৰ সমাজ সেৱাৰ জীৱনলৈ আপোনালৈ আমাৰ থাকিল অশেষ শুভেচ্ছা এয়া আছিল আয়ুষ্মিতা ডেকা প্ৰাক্তন সাংসদ বৰ্তমানৰ ৰাজ্যপাল ৰমেন ডেকাৰ দহিতা ৰাজনীতিত প্ৰত্যক্ষভাৱে যোগদান নকৰোঁ বুলি কৈছে কিন্তু ৰাজনৈতিক দলত তেওঁ আজি আনুষ্ঠানিকভাৱে যোগদান কৰিছে সমাজ সেৱাত তেখেতৰ পৰিকল্পনা আছে বুলি প্ৰকাশ কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰত তেওঁ কৰ্মৰত আছিল প্ৰধানমন্ত্ৰী মোদীকো তেওঁ সাক্ষাৎ কৰিছে আয়ুষ্মিতালৈ আমাৰ শুভেচ্ছা আছে